শুনক ৰাইজ, বিচনাখনত শুইছোঁ হোটেলৰ, আৰু ইফালে মানুহটো শুইছে, সিফালে ছোৱালীজনী শুইছে, দেখাবৰ কাৰণে নিদিয়ে। কথাটো হ'ল কি জানে না ৰাইজ, তাইক কৈছোঁ ছাইডেদি পৰি যাবি চাবি, ধমক কৰি যদি তাই পৰি যায়, তাৰপাছত ৱালখন সেইখনতে চাদৰ হ'ব ন। আমি কিমান নম্বৰ তলত আছোঁ হা? ছেকেণ্ড ফ্ল'ৰত আছোঁ। হা হয়, আমি কিমান ফ্ল'ৰত আছোঁ হা? 6th ফ্ল'ৰত। হে ভগৱান, তই এইফালে যদি ধমহাকে পৰ, যদি ছাদখন ভাঙি গৈ তাৰ তলততো মানুহ আৰু শুই আছে নে নাই? 5th ফ্ল'ৰত নহয় জানো? 5th ফ্ল'ৰখন কি হ'ব? মানুহটো পাওঁতে যদি আমি ধমহাকে পৰোঁ, সেইকেইটাতো চেপ্টা হ'ব। দেখা নাই জানো কি বিশাল আকাৰৰ শৰীৰ আমাৰ? হয় না নহয় ৰাইজ? মিছা কৈছোঁ না কিবা? এই হোটেল ইভেন বয়া নহয় বাৰু, মজবুত তেনে হয় গুৱাহাটীত দেই। এই ধেমালি কৈছোঁ দিয়ক, আমিনো আৰু ক'ত ছাদখন ভাঙিব পাৰিম আৰু ন? এনেকৈ কৰি থাকোঁ আৰু ধেমালি চেমালি মানে অলপমান। আপিটোক কৈছোঁ তই নপৰিবি ধমহাকে, মানুহটোক কৈ লাভ নাই, বয়ে চবতকৈ শকত, তাকে চিন্তা কৰিছে কিনে দুইফালে দুটা দিছোঁ। মই মাজতে শুইছোঁ, নহ'লে ছাইডত শুনি তাহাৰ নহ'লে ছাদখন ভাঙি যায়, মই তলত পৰিব পাৰোঁ। বয়া নাপাব দে ৰাইজ, ধেমালি কৰিলোঁ অলপ।